ৰাসোৎসৱক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ব্যাপক উৎসাহ উদ্দীপনা। উজনি নামনি সকলোতে কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে। মৃন্ময় মূৰ্তিৰে 15 নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা 67 সংখ্যক তামোলপুৰৰ ৰাস মহোৎসৱৰ কালি নিশা প্ৰদৰ্শিত হয় ভাওনা। জামুগুৰিৰ বাঁহবাৰী সত্ৰৰ পৰা আমন্ত্ৰণ কৰি অনা এটি দলে উৰে নিশা ভাওনা প্ৰদৰ্শন কৰি আপ্লুত কৰিলে হেজাৰ হেজাৰ দৰ্শকক। দুপৰ নিশালৈ দৰ্শকে প্ৰাণ ভৰি উপভোগ কৰে জামুগুৰি হাটৰ বাঁহবাৰী সত্ৰৰ যুৱক যুৱতীসকলে প্ৰদৰ্শন কৰা প্ৰহ্লাদ চৰিত্ৰ অংকীয়া ভাওনা। জয় বিজয় দৈত্য হয়া বৈর ভাবে হামার চিন্তি পুন হামার কমিবে পাব এ মুনি হব তুহু আব আপন মন্দিরে সন্তব। জয় বিজয় বসন দুজন উপ দেখু দিও হেরা শুনা দিয়া মন অসুর হয়া উপদক তুরা দুয়োজন নথরিবা মনে কিছু হেরা হয় পুরনি কথা কুমরি আছো মনে মই জানা চিন্তি কর্মসাপ মই জানা নকৰো চন তাত মোৰ আছে প্ৰয়োগ। সংখ্যক তামোলপুৰ ৰাস মহোৎসৱৰ আজি পঞ্চম নিশাত আমি জামুগুৰি হাটৰ বৰহাট বাঁহবাৰী সত্ৰৰ শিল্পীসকলক নিমন্ত্ৰণ জনাই আমি আজি ইয়াত ভাওনা প্ৰদৰ্শন কৰিছিলোঁ। এই ভাওনা প্ৰদৰ্শনত তামোলপুৰৰ ৰাইজ একদম লোকৰণ্য হৈ গৈছে। এই মানে সুযোগতে তামোলপুৰ ৰাইজক মই ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বাঁহবাৰী সত্ৰৰ যিসকল শিল্পী সেই শিল্পীসকলকো ইমান ধুনীয়াকৈ ৰাইজক আপ্লুত কৰিছে, ধুনীয়া প্ৰদৰ্শন কৰি আমাক যি আমোদ জনালে তাৰ কাৰণে তেখেতসকলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। সাধাৰণতে মৃন্ময় মূৰ্তি হয়, ইয়াত উজনিত যেনেকৈ জীৱন্ত মূৰ্তি আৰু ইয়াত আমাৰ নামনি অসমত মৃন্ময় মূৰ্তিৰে ৰাসবিলাক হয়। গতিকে এই ৰাসৰ থলীত নামনি অসমত ভাওনাটো খুব কম প্ৰচলিত হয় আৰু সেইবাবে আমি এইবাৰ জামুগুৰি হাটৰ ভাওনা দলটিক নিমন্ত্ৰণ জনাই আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ। একদম সুন্দৰ সঁহাৰি লোকৰণ্য হৈছে তামোলপুৰ ৰাসথলী। এই ৰাসথলীত মই আকৌ এবাৰ কৈছোঁ, এই ৰাসথলীৰ পৰাই মই তামোলপুৰ ৰাইজক শত সহস্ৰ প্ৰণাম জনাইছোঁ এই আমাক সহযোগ কৰাৰ বাবে। তামোলপুৰৰ প্ৰস্তুমন বৰতলাৰ ৰিপৰ্ট অসম টুডে।